নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে। পুনৰ আহিলোঁ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। আজি স্কুল বন্ধ আৰু সেয়েহে গা পা ধুই কৰি ৰ'দতে বহি আছোঁ। চুলিখিনিও ধুই দিলোঁ। এনেই ৰাতিপুৱাই ওলাই গুচি যাওঁ, ধোৱা নহয়। আকৌ টিউশ্যন কৰি সন্ধিয়াহে আজৰি হওঁ। সেয়েহে আজি ৰাতিপুৱাই মূৰটো ধুই দিছোঁ। তাৰপিছত এইফালে বেক কেমেৰা কৰি দেখাই দিছোঁ। এয়া ল'ৰা অকণ খেলিবলৈ দিছোঁ। এইফালে মাও বহি আছে। তাৰপিছত ভিতৰলৈ আহিলোঁ। ভিতৰলৈ অহাৰ পিছত এয়া সিহঁতে বোলে মোক মেকআপ কৰে। এই মেকআপৰ নামত কি অত্যাচাৰ চলাইছে মোৰ ওপৰত চাওকচোন। আপোনালোকৰ ঘৰতো এনেকুৱা ল'ৰা ছোৱালী আছেনে বাৰু? মানে খেলাৰ নামত মেকআপ কৰি দিয়ে যে, মই সেইখিনিকে কথা কৈ আছিলোঁ। গোটেই চুলি ছিঙিব লগা কৰিছে মোৰ মেকআপ কৰি। কি কৰি আছা? কি লৈ আছা? খুচি আছে মোক। মেকআপৰ নামত খুচি আছে। কি মাৰি আছা? ৰ'ব নামাৰিবা, ৰ'ব মাৰিলে চুলিডাল বেয়া হৈ যাব। চাওঁ হৈ গ'ল। হ'ব বাইদেউ, হ'ব। এয়া বোলে মোক পাৰ্লাৰৰ মেকআপ কৰি আছে দেই। আৰু এইটো বনি আছে শংখচূড়। যিহেতুকে ৰাসৰ ছিজন গৈছে, পূৰা মানে অসুৰটো মনত আছে যে, সেইকাৰণে সেয়া বোলে সি শংখচূড় ওলাইছে। এইখিনি কৰাৰ পিছত আকৌ আমাৰ আজি প্লেনিং আছে পিকনিক খোৱাৰ। যিহেতু এতিয়া পিকনিকৰ ছিজন চলি আছে আৰু আমি ক'তো পিকনিক খাবলৈ নগ'লোৱে, সেয়েহে ভাবিছোঁ আজি ঘৰতে এটা পিকনিকৰ ভাইব দিওঁ সিহঁতক। এয়া বাৰাণ্ডাতে মই এনেদৰে বেড কভাৰ দুখন টানি দিছোঁ, ৰছী এডাল বান্ধি পেলাই। তাৰপিছত এনেকৈ তলতে মেট চেট পাৰি দিছোঁ আৰু সিহঁতক বহিবৰ কাৰণে। বোলো আজি তোমালোকে ইয়াতে পিকনিক খাবা। সিহঁতৰ কিমান ফূৰ্তি নহয়। ভিডিঅ' কৰি আছো। খানা খাম। কেমেৰা ধৰা মানুহ নাই, গতিকে ছোৱালীজনীকে ক'লোঁ কেমেৰাটো ধৰি দিবলৈ। গম পাইছিলেই চাগে। আৰু এইফালে সিহঁতক এতিয়া দিছোঁ প্ৰথম মেগী খাবলৈ। যিহেতুকে ল'ৰা ছোৱালী চবৰে প্ৰিয় ন মেগী। অকল ল'ৰা ছোৱালীয়ে নহয়, ডাঙৰেও ভাল পায় বাৰু মেগী খাই পেলাই। এতিয়া আকৌ বনাম লুচি আৰু চাহ বৈ বনাব, মই লুচি বনাম। এইফালে এতিয়া বনাই হৈ গ'ল আৰু এতিয়া ফাৰ্ষ্ট ইহঁতক খাবলৈ দিম। নহয় বুলি ভাবিছিলোঁ, সঁচা হৈছে। অথনি মই মেগী খাই উঠিছোঁ আমি দুইটা। এতিয়া আমি লুচি আৰু চচ খাই আছোঁ। আপোনাৰ হাতেও এনেকৈ বনাই পেলাই খাব পাৰিব। ল'ৰাৰ লগত যদি মই একেলগে বহি নাখাওঁ, সি সেই তেনেকেই খায়। মানে তাক যিমানেই ভালকৈ নিশিকাওঁ তথাপি সি তেনেকেই খাই। তাৰপিছত ময়ো খাই কৰি ল'লোঁ। খেলিম দেই ৰাইজ, এতিয়া আমি খেলিম দেই। কি খেলিবা? মামাম খেলিবা। খেলি দুইটাই আকৌ কাজিয়া লাগিলে। কাজিয়া লগাৰ পিছত এতিয়া মই ফচিলোঁ। মই বোলে তাৰ লগত খেলিব লাগে, নহ'লে আকৌ খেল ভংগ হ'ব। সেইকাৰণে মই আকৌ তাৰ লগত খেলাত লাগিলোঁ দেই। ইফালে কিন্তু তাই লুকাই চাই আছে। মানে আমি দুটাই যে খেলি আছোঁ হাঁহি মাতি, তাই মানে আঁতৰৰ পৰা চাই আছে আৰু চাই পেলাই আকৌ মানে নিজে আহিছে আৰু লাজকৈ খেলিবৰ কাৰণে। কিন্তু আকৌ যুদ্ধ লাগিবই অকণ সময়ৰ পিছতে। এনেদৰেই দিনটো পাৰ কৰিলোঁ আৰু ভাত পানীও খালোঁ। তাৰপিছত সন্ধিয়া আহিলোঁ মামাহঁতৰ ঘৰতে খানা খাবলৈ। একদম পিছফালে চৌকাত মায়ে খানা বনাই আছে, এইফালে মামীয়ে ভিতৰত ভাত চাত বহাই আছে। আৰু এইফালে মায়ে পিছফালে এয়া মাংস বনোৱাত লাগি আছে। মা মানে ৰান্ধনি, য'তেই যায় হাতা লৰাব পাৰে আৰু আমি কাষতে বহি লৈ পেলাই এয়া মিছলৰ জুতি লৈ আহিছোঁ। এওঁ আনিছিলে মিছল, সেয়া আমি সকলোৱে খাই আছোঁ আৰু এতিয়া
কামবোৰ পটাপট হৈ আছে, মাংস এফালে হৈয়ে গ'ল, চব মানে চিলনি জীয়েকে আৰু দেই। মাংস দিছিলহে আৰু এইফালে মাংস হৈয়ে গ'ল। তেওঁকো মাতি লৈ আহিলোঁ, বোলো আগফালেনো কি অকলে অকলে বহি আছা, পিছফালে আহা। আজি সকলোৱে আৰামত খাম আৰু বহি বহি। মা মানে এনেকুৱা বনোৱাৰ পিছত আৰু পটাপট খাব লাগে আৰু যাব লাগে, মানে ৰাতিপুৱা সোনকালে উঠিব লাগিব, আকৌতো স্কুল আৰম্ভ আছে পিছদিনাখনৰ পৰা, আকৌ সকলোৱে নিজৰ নিজৰ ডিউটি। তো এইফালে খানা বাঢ়িলেই 9টামান বাজিছেহে, বেছি দেৰিও হোৱা নাই। হাই কৈ দিয়া, হাই কৈ দিয়া, হাঁহি দিয়া, চুমা এটা দি দিয়া দুইটাই। মামাহঁতৰ ঘৰলৈ আহিলে মনটো নষ্টালজিক হৈ যায়, কিয়নো আগতে এখন ঘৰতে খুব মানে শৈশৱৰ বহুতকেইটা দিন পাৰ কৰিছোঁ আনন্দ ফূৰ্তিৰে। এইটো আইতাৰ ৰুম আছিলে। ডাঙৰ মামা, আইতা, সৰু মামা সকলো যেতিয়া আমি একেলগে মানে পাইছিলোঁ, চবকে যেতিয়া একেলগে পাইছিলোঁ মনটো খুব ভাল লাগিছিলে। আৰু ইফালে ভাইটি বহি আছে, আন্ধাৰে মুন্ধাৰে গান শুনি আছে সি। চবকে ভিডিঅ' কৰি কৰি এতিয়া মই নিজকে দেখুৱাইছোঁ। চুৱেটাৰটো দেখিছেনে? এইটো কাৰ চুৱেটাৰ জানে? এইটো মোৰ শহুৰ দেউতাৰ চুৱেটাৰ। মানুহজন এতিয়া আমাৰ কাষত নাই, কিন্তু চুৱেটাৰটোকে মই পিন্ধিছোঁ। আৰু এইফালে বৌয়ে মানে চালাডৰ টেষ্ট কৰি পেলাই জনাইছে আৰু খুব ধুনীয়া হৈছে। মামাই মানে মামীক খুব জোকাই আছিলে, মানে একো বনাব নাজানে বুলি, সেইকাৰণে মামী মুখখন ফুলি আছে ইফালে। এনেই কৈছোঁ, ইয়াত ধেমালি আমাৰ মাজত চলিয়ে থাকে দেই। আৰু ইফালে টিকলাকেইটাক আমি প্ৰথমে খুৱাই লৈছোঁ। সেই ডাঙৰ টিকলাটোও বহি লৈছে আৰু মামাৰ ল'ৰাটো। তাৰ মানে খুব টোপনি ধৰিছে, সেইকাৰণে খাব আৰু সি এতিয়া শুব। আৰু ভিতৰত এয়া মামা, মিষ্টাৰ আৰু এয়া ল'ৰা বহিছে। একেবাৰে শেষত আমি বহি লৈছোঁ। তলত বহিবলৈ অকণ অসুবিধা পাওঁ, সেইকাৰণে এনেদৰেই চকী গোটাই কৰি পেলাই এনেদৰেই মানে খাইছোঁ। আৰু চকী আৰু টেবুলখনৰ অৱস্থা কিয় তেনেকুৱা হৈছে গম পাইছেনে? ঘৰ ৰং কৰোঁতে মানে চকী আৰু টেবুলত ৰং কৰি পেলাই সেয়া অৱস্থা তেনেকুৱা হ'ল। ব'লা ব'লা আমি যাওঁগৈ, ব'লা ব'লা। ভাত খাওঁতে পানীত ভিজালে, পানী পেলালে, পানী পেলাই আকৌ বেলেগ ড্ৰেছ লগাই ল'লে। আমি যাব ওলালোঁ, আমি যাওঁগে, আমি যাওঁ। টাটা, গুড নাইট। লৈ লোৱা তুমি। এয়া আমাৰ মামাহঁতৰ ঘৰ দেই। আমি আহি পাই গ'লোহি। এইয়া মাহঁত আহি গ'ল। এয়া আমি এতিয়া ঘৰ পাই গ'লোহি। মা আৰু বৌ আহিছিলে এখন স্কুটিত, আৰু আমি তিনিটা। এতিয়া গাড়ী তেওঁ ভৰাই থৈ পেলাই তেওঁ আকৌ যাবগৈ। তেওঁক ৰখাইছিলোঁ, কিন্তু যিহেতুকে ঘৰৰ কাষতে আমাৰ বিয়া এখনো আছে, সেইকাৰণে তেওঁ নাথাকিলে, মানে তেওঁলোকৰ ঘৰৰ ওচৰত। আৰু এইফালে এতিয়া মোক গাড়ীখন ভৰাই থৈ পেলাই তেওঁ যাবগৈ, ল'ৰাই যাবলৈ নিদিয়ে। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ। এফালে এয়া যুদ্ধ হৈ আছে দেই, মানে পাপাকক যাবলৈ নিদিয়ে। তো ফাইনেলি তেওঁ গ'ল। তো আজিলৈ আহিছোঁ, গুড নাইট।